আচনগাঁও এজন যুৱক মানে ফোন কৰিছে যে হাতী মানে 28টামান পাৰ হৈ আহিছে বুলি এইটো মানে চিকাৰী ঘাট তাৰ এইটো চাপত উঠিছে বুলি 9মান বজাত তাৰপাছত এটা খবৰ দিওঁতে বোলে আমি গম পোৱা নাই বহুত তাৰপাছত 1:30টামান বজাত কল নিবাৰ পৰা ফোন আহিছে যে হাতী দুটা ইয়াত সোমাইছে হয় দুটা সোমাইছে এতিয়া আমি জনামতে মানে শালমাৰ ৰিজাৰ্ভত 3টা হাতী আছে আৰু বাকী যোনটো পুৰণি বনৰীয়া তাত আছে বুলি শুনিছোঁ মানে তাৰপৰা এনে পুৰণি যিখিনি খেতি কৰে আমাৰ গেজিঙৰ মানুহে তাতে দিনত ওলাইছিলে বৰ্তমান বন বিভাগে মানে কলনী বায়ু আছে কেইজনমান তাৰপৰা গেজিঙত আছোঁ তেনেকৈ পঢ়া কৰি আছোঁ খাদ্য সংকট আছে আগতে তোমাৰ চাপৰিত ৰঙালাও কৰে আজিকালি মানুহে কৰিবলৈ এৰিলে তেনেকুৱা খাদ্য সংকটটো বেছি আৰু আগতে চেৱা গছ ধেৰ আছিল ধৰি লোৱা এতিয়া তাকো নাইকিয়া হ'ল আমি গম পালোঁ হাতী জাকটো ধনাই নতুন বনৰীয়া চাপৰিত হাতী জাক পদাৰ্পণ কৰিছে বুলি আৰু আমি যোগাযোগ কালিৰ পৰা আমি যোগাযোগ ৰাখিছোঁ আৰু নিজেও আমি আমাৰ সহকৰ্মীসকলে চোৱা চিতা কৰি আছে হাতী জাক বৰ্তমান আহি কাৰ্গিল চাপৰিৰ পৰা পাৰ হৈ আহি ভেলৌনি পাৰ হৈ বগৰীগুৰি সমীপত এতিয়া পাইছেহি আৰু তাৰে 2-3টামান হাতী ইয়াতে আজি ৰাতিপুৱা কলনী বাৰীটো 2টা হাতী ওলাই গৈছে এটা হাতী আপোনাৰ শালমৰা প্লেণ্টেশ্যনৰ ভিতৰতে তাতে আমাৰ এই ওচৰৰ গাঁৱৰ পাম আছে পামতে প্ৰত্যক্ষ কৰিছে ৰাইজে আৰু সেইমতে আমি যোগাযোগ কৰি আজিও আমি এতিয়া ওলাই আহিছোঁ হাতীজাক খাদ্যৰ সন্ধানতে ঘূৰি আছে যাতে আমি হাতীজাক নিৰাপদে ইয়াৰ পৰা সিহঁতৰ নিজৰ গন্তব্য স্থানলৈ আমি পঠাব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ